যান্ত্ৰকৰ ওপৰত মৈৰাবাৰীত এইবাৰ অভিযান আৰম্ভ লাহৰীঘাট সমজিলা আৰক্ষীৰ। মৈৰাবাৰীত আইন বহিৰ্ভূতভাৱে চলাচল কৰা ই-ৰিক্সা, টমটম আৰু অন্যান্য বহুকেইখন বাহন জব্দ। কেইবাটাও স্থানত অভিযান চলাই আৰক্ষী প্ৰশাসনে। মৈৰাবাৰী বজাৰ, মৈৰাবাৰী নগাঁও গাড়ী ষ্টেণ্ড, মৈৰাবাৰী হস্পিটেলৰ আশে-পাশে পথৰ দাঁতিত অবৈধভাৱে ৰখাই থোৱা বাহন, ই-ৰিক্সাৰ লগতে নথি-পত্ৰবিহীন বাহনসমূহ জব্দ কৰে আৰক্ষীয়ে। লগতে যান-বাহন আইনে মানি চলিবলৈ আহ্বান জনায় আৰক্ষীৰ প্ৰশাসনে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আচলতে মানে কি লাহৰীঘাট সমজিলাৰ যি আমাৰ লাহৰীঘাট আৰু মৈৰাবাৰী ইয়াতে একচুৱেলি ৰোড ডিচিপ্লিন একেবাৰে নাই। আৰু ৰোড ডিচিপ্লিনৰ বিশেষকৈ যিমানখিনি টমটম বা ই-ৰিক্সা আছে বহুতৰে বেছিভাগৰে অলমষ্ট 90%ৰে আপোনাৰ কি হয় নাম্বাৰ প্লেট নাই, ৰেজিষ্ট্ৰেশ্যন নাই। তেওঁলোকে নাম্বাৰ প্লেট নোহোৱাকৈ অভাৰ স্পীডত চলাই মানে মানুহক জনসাধাৰণক হাৰাশাস্তি কৰি আছে। এইটো বহুত দিনৰ পৰা কমপ্লেইন পাই আছোঁ। কালি যেতিয়া মিডিয়া মানুহখিনি আহিছিলে আমাৰ থানাত, তেতিয়া তেওঁলোকেও এইখিনি কমপ্লেইন কৰিছে যে মানে ৰোড ছেফটিৰ কাৰণে বা ৰোড ডিচিপ্লিনৰ কাৰণে এইটো এটা ড্ৰাইভ আমি মানে লাহৰীঘাটৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা এইটো লৈছোঁ, যাতে জনসাধাৰণৰ একো অসুবিধা হ'ব নালাগে। এক্সিডেণ্ট ইয়াতে বেছি হয়, অতি স্পীডত চলোৱাৰ কাৰণে কি হয় বিভিন্ন মানুহৰ হাৰাশাস্তি হয়। গতিকে সেইখিনি আমি নিৰাময় কৰিবৰ কাৰণে আমি লাহৰীঘাটৰ ডিষ্ট্ৰিক্টৰ পুলিচ প্ৰশাসনৰ ফালৰ পৰা আচলতে এটা একশ্যন মোড বুলি নহয় বা শলাগ ল'বলগীয়া বুলিও নহয়, এইখিনি আমাৰ দায়িত্ব। আৰু অসম চৰকাৰৰ বা আমাৰ আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যিখিনি আমাৰ ৰোড ছেফটিৰ গাইডলাইন আছে, MV Act অনুযায়ী এইবিলাক গাড়ীৰ কোনো লাইচেঞ্চে নাই, কোনো ৰেজিষ্ট্ৰেশ্যনে নাই। তেনেকৈ নাম্বাৰ প্লেট নোহোৱাকৈ আজি মাহৰ পিছত মাহৰ, বছৰৰ পিছত বছৰ ধৰি চলাই জনসাধাৰণক অতিষ্ঠ কৰি আছে। ফলত ইয়াত বিভিন্ন ধৰণৰ এক্সিডেণ্ট বেছি হৈছে দিনক দিনে। সেইকাৰণে আমি আশা কৰিম আৰু সকলোকে আহ্বান জনাম যিটো ৰোড ডিচিপ্লিন সকলোৱে মানি চলক, MV Actৰ যিখিনি গাইডলাইন আছে সকলোৱে মানি চলক, জনসাধাৰণো অতিষ্ঠ হ'ব নালাগে আৰু সকলোৱে সুন্দৰ বৰ্তাই ৰাখিব। আমি এতিয়ালৈকে একো তেনেকৈ বিশেষ গম পোৱা নাই। যেতিয়া গম পাম আমি আমাৰ জিলাৰ মাননীয় SP মহোদয়ৰ নিৰ্দেশ মতে যি কৰিব লগা আছে সেইখিনি আমি কৰিম। আৰু ইয়াত চালে মানে চব ওলাই যাব ছাৰ। অথৰিটিৰ লগত কথা পাতি আৰু মই কৈছোঁ বাৰে বাৰে যে আমি আমাৰ জিলাৰ যিজন মুৰব্বী SP ছাৰৰ আদেশ মৰ্মে তেওঁ যেনেকৈ নিৰ্দেশ দিয়ে তেনেকৈ আমি সেইখিনি কৰিম। বা আমাৰ ডিষ্ট্ৰিক্টৰ যিখিনি অথৰিটি আছে বা এনফৰ্চমেণ্টে হওক বা DT হওক সকলোৰ লগতে কথা পাতি যেনেকৈ কৰিব পাৰি আমি ৰোড ছেফটিৰ কাৰণে, ৰোড ডিচিপ্লিন মেইনটেনেন্সৰ কাৰণে আমি কামখিনি হাতত ল'ম। পানী দিয়া গাড়ী পানী দিয়া, যাৰ চাবি নাই পানী দিয়া। এইখিনিতে ৰয়, এইখনৰ লগত এখন নিবলৈ